নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যোৱা 10 বছৰত মেট্ৰিক পৰীক্ষাত অহা ভইচ চেঞ্জৰ কুৱেশ্যনসমূহ আৰু আলোচনা কৰিম যি কুৱেশ্যনসমূহ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা। বলা দেৰি নকৰি আৰম্ভ কৰোঁ। তো তোমালোকে 2010 চনত অহা কুৱেশ্যনসমূহৰ ভিতৰত প্ৰথম কুৱেশ্যনটো চাই আছা যে উই ডিছকাছ দ্য মেটাৰ থ্ৰ'লি। ইয়াৰ আনচাৰ হৈছে দ্য মেটাৰ ৱাজ ডিছকাছড থ্ৰ'লি বাই আছ। চ' এই আনচাৰটো তোমালোকে নিশ্চয় বুজি পাইছা আৰু তোমালোকে ভইচ চেঞ্জ সম্পৰ্কে কিছুমান ৰুল ইতিমধ্যে জানি থৈ আছা যে প্ৰথমতে এটা ৰুল হৈছে এক্টিভ ভইচৰ চেণ্টেন্সটো অবজেক্টটো পেছিভ ভইচৰ চেণ্টেন্সটোত ছাবজেক্ট হিচাপে ব্যৱহাৰ হয়। চ' এইটো উদাহৰণ হিচাপে যদি লোৱা হয়, ইয়াতে চোৱা দ্য মেটাৰ এইটো হৈছে অবজেক্ট আৰু উই হৈছে ছাবজেক্ট। চ' ইয়াতে দ্য মেটাৰটো কি হৈছে অবজেক্ট আছিলে, ছাবজেক্ট হৈছে আৰু উইটো কি আছিল ছাবজেক্ট আছিলে, এইটো আছ, এইটো হৈ গ'ল অবজেক্ট। আৰু নেক্সট ৰুল হৈছে ভইচ চেঞ্জৰ এক্টিভ ভইচৰ চেণ্টেন্সটোৰ প্ৰিন্সিপাল ভাৰ্বৰ টেন্সৰ অনুযায়ী পেছিভ ভইচৰ ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চনৰ লগত খাপ খোৱাকৈ টু বি ভাৰ্ব এটা ফৰ্ম কৰা হয়, অৰ্থাৎ বি ভাৰ্ব বহোৱা হয়। ইয়াতে চোৱা যিহেতু ইয়াতে উই ডিছকাছড এইটো পাষ্ট টেন্সত হৈছে, চ' এইটোৰ উই আৰু এইটো দ্য মেটাৰ এইটো যিহেতু ছাবজেক্ট হৈ আছে ইয়াতে পেছিভ ভইচত, চ' এই দ্য মেটাৰ অনুযায়ী ইয়াৰ বি ভাৰ্ব হ'ব ৱাজ, যিহেতু পাষ্ট টেন্সত, চ' ৱাজ। আৰু থাৰ্ড ৰুল হৈছে এক্টিভ ভইচৰ প্ৰিন্সিপাল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পেছিভ ভইচৰ চেণ্টেন্সটো টু বি ভাৰ্বৰ ফৰ্মৰ পিছত ব্যৱহাৰ হয়। আৰু যদি এটা ভাৰ্ব দিয়া থাকে বা যিকোনো এটা ভাৰ্ব থাকিলে সেই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ হয়। চ' এই কুৱেশ্যনৰ জৰিয়তে তোমালোকক ভইচ চেঞ্জৰ ৰুলসমূহ কৈ দিলোঁ। এতিয়া আমি চাম পৰীক্ষাত অহা কুৱেশ্যনসমূহ। চ' ছেকেণ্ড হৈছে 2010 চনত অহা কুৱেশ্যনৰ ভিতৰত I delivered all the letters। ইয়াতে I এটা ছাবজেক্ট আৰু লেটাৰবোৰ হৈছে অবজেক্ট। চ' লেটাৰবোৰ এতিয়া পেছিভ ভইচত আমি ছাবজেক্ট বনাম দ্য অল দ্য লেটাৰ্ছ। ইয়াৰ এই ছাবজেক্ট অনুযায়ী বি ভাৰ্ব বহাই দিম ৱেৰ আৰু ডেলিভাৰ্ড ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ডেলিভাৰ্ড বাই এটা বহাব লাগিব আৰু এইটো আইৰ অবজেক্ট হ'ব মি। নেক্সট 2011 চনত অহা কুৱেশ্যনসমূহৰ প্ৰথম হৈছে দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটাৰী। ইয়াৰ আনচাৰ ইয়াতে হি ৱাজ ইলেক্টেড ছেক্ৰেটাৰী বাই দ্য মেম্বাৰ্ছ। চোৱা দ্য মেম্বাৰ্ছ ইয়াতে আছিলে ছাবজেক্ট আৰু পেছিভ ভইচত হৈ গ'ল অবজেক্ট। নেক্সট কুৱেশ্যন দ্য গ্ৰেণ্ডমাদাৰ লুকছ আফটাৰ দ্য চাইল্ড। ইয়াৰ আনচাৰ হ'ব দ্য চাইল্ড ইজ লুকড আফটাৰ বাই দ্য গ্ৰেণ্ডমাদাৰ। নেক্সট 2012 চনত অহা কুৱেশ্যনসমূহৰ প্ৰথম কুৱেশ্যন হৈছে চাইল্ড লাইক চুইটছ। ইয়াৰ আনচাৰ হৈছে চুইটছ আৰ লাইকড বাই চিলড্ৰেন। নেক্সট কুৱেশ্যন হৈছে বাই হুম কেন দিছ বি ডান। ইয়াৰ আনচাৰ হৈছে হু কেন ডু দিছ। এইটো বাই হুম কেন দিছ বি ডান এইটো আছিলে পেছিভ ভইচত আৰু ইয়াক এক্টিভ কৰাত হু কেন ডু দিছ হ'ল। নেক্সট 2014 চনত অহা কুৱেশ্যনৰ প্ৰথম কুৱেশ্যন হৈছে এক্সিডেণ্টছ আৰ কজড বাই কেয়াৰলেছনেছ। এইটো এটা কুৱেশ্যন যিটো পেছিভ ভইচত আছে, চ' ইয়াক এক্টিভ কৰিলে হ'ব কেয়াৰলেছনেছ কজেছ এক্সিডেণ্টছ।
নেক্সট কুৱেশ্যন হৈছে হু ডিড দিছ ৱৰ্ক ইয়াৰ পেছিভ কৰিলে হ'ব বাই হুম দিছ ৱৰ্ক ৱাজ ডান এইটো ইয়াতে তুমি এই সেন্টেন্সবোৰত তুমি লক্ষ্য কৰিছা WH কুৱেশ্যন হয় হু ডিড দিছ ৱৰ্ক তাৰ মানে ইয়াত অবজেক্টটো নাই সো অবজেক্টটো নাথাকিলে তুমি বাই হুম বাই সামওয়ান এনেকুৱাকে সাবজেক্টটো বনাই ল'ব লাগিব সো এই সেন্টেন্সত বাই হুম মানে কোনে কৰিছে আমি নাজানো সো বাই হুম নেক্সট জি আছে দিছ ৱৰ্ক তাৰ পিছত এই দিছ ৱৰ্ক অনুযায়ী তুমি বিভাব বহাব লাগিব সো বিভাব ইয়াতে যেহেতু পাষ্ট টেন্সৰ আছিল সো ডিড চাই তোমালোকে গম পাবা যে পাষ্ট টেন্সৰ আছিল আৰু এনেকুৱা তুমি টেন্সবোৰ তুমি সেন্টেন্সটো চালে গম পাবা সো ইয়াতে দিছ ৱৰ্কৰ বিভাব হ'ব ৱাজ আৰু ডিডৰ পাষ্ট পাৰ্টিচিপল হৈ যাব ডান নেক্সট 2015 চনত অহা কুৱেশ্যনৰ প্ৰথম কুৱেশ্যন হৈছে উই ৱেৰ ছাৰপ্ৰাইজড এট হিজ কণ্ডাক্ট এইটো আছে তোমাৰ পেছিভ ভইচত সো ইয়াক এক্টিভ কৰিলে হ'ব হিজ কণ্ডাক্ট ছাৰপ্ৰাইজড আছ সো ইয়াতে চোৱা উই ৱেৰ এইটো আহিল ক'ত আছৰ পৰা এইটো অবজেক্ট আছিল সাবজেক্ট হৈ গ'ল কি হ'ল উই তাৰপিছত এই উইৰ বিভাৰ্ব হৈ যাব ৱেৰ ছাৰপ্ৰাইজ এইটো হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আৰু তোমালোকে ইয়াতে বাই বহিলে হয় কিন্তু বাইৰ সলনি আমি এট ইয়াৰ কাৰণে বহালো কাৰণ ছাৰপ্ৰাইজৰ লগত বাই নবহে সো এট হৈছে সো হিজ কণ্ডাক্ট নেক্সট কুৱেশ্যন হৈছে why did your father refuse such an honorable job ইয়াৰ আনসাৰ হৈছে why was such an honorable job refused by your father যদি কুৱেশ্যনত WH কুৱেশ্যনিং ৱৰ্ড থাকে তেতিয়াহ'লে ইয়াতে চোৱা why did এইটো এটা WH কুৱেশ্যনিং ৱৰ্ড আছে সো এই কুৱেশ্যনত যেহেতু তুমি সেন্টেন্সটো এক্টিভৰ পৰা পেছিভ কৰি আছা কিন্তু তুমি সেন্টেন্স সলাবলৈ হ'লে তোমালোকে যদি ইন্টাৰগেটিভ সেন্টেন্স হয় এইটো তোমালোকে অ্যাসাৰ্টিভ সেন্টেন্সৰ নিচিনা হয়বোধক বাক্যত বনাব লাগিব চোৱা সো why did your father refuse such an honorable job so why এইটো আগত আহিল was such an honorable job এইখিনি গোটেইখিনি সাবজেক্ট হৈ গ'ল নেক্সট ভাৰ্ব হৈছে refuse so refuse of past participle refused by your father next 2016 চনত অহা কুৱেশ্যনৰ প্ৰথম কুৱেশ্যন হৈছে students elected him secretary এনেকুৱা কুৱেশ্যন অলপ আগতে এটা পাই আহিলো সো এটো তোমালোকে নিশ্চয় আনসাৰটো বুজি পাইছা সো ইয়াৰ আনসাৰ হ'ব he was elected secretary by the students next question হৈছে the stage was decorated by the students so etu passive আছে active কৰিলে হ'ব the students decorated the stage next 2017 চনত অহা কুৱেশ্যনৰ প্ৰথম কুৱেশ্যন হৈছে people speak english all over the world your answer চোৱা english is spoken all over the world next question হৈছে america was discovered by columbus your active form to হ'ব columbus discovered america তাৰ পিছত 2018 চনত অহা কুৱেশ্যনৰ ভিতৰত প্ৰথম কুৱেশ্যন হৈছে the letters have been posted your answer someone have posted the letter so এনেকুৱা ধৰণৰ সেন্টেন্সত যেহেতু অবজেক্ট নাই সো অবজেক্ট নাথাকিলে তুমি বাই হোম সামওয়ান এনেকুৱা এইবোৰ ধৰিব লাগিব সো ইয়াত someone have posted the letter next he did the work alone your answer is the work was done by him alone next 2019 চনত অহা কুৱেশ্যনৰ প্ৰথম কুৱেশ্যন হৈছে I have lost my English textbook your answer is my English textbook has been lost by me
সো ইয়াতে আই এইটো সাবজেক্ট আছিলে অবজেক্ট হৈ গল মি তাৰ পিছত হ্যাভ যেটো পারফেক্ট টেন্সৰ কোৱেশ্চন হয় সো এইটো হ্যাজ বিন হৈ গল লষ্ট এইটো past verb past participle তাৰ পিছত my english textbook এইটো সাবজেক্ট next he was punished for his misconduct ইয়াৰ answer হৈছে the teacher or elder punished for his misconduct so ইয়াতে তুমি টিচারও দিব পাৰা বা এল্ডারও দিব পাৰা ইয়াতে যেহেতু কোৱা হৈছে যে he was punished for his misconduct কোনে তাক শাস্তি দিছে ইয়াত উল্লেখ কৰা নাই সো তুমি ইয়াতে যদি by whom দিয়া বা someone দিয়া হ'ব হৈ যাব কিন্তু তুমি স্পেশালি পানিশ দিয়ে টিচারে বা তোমার গুরুজনে সো ইয়াতে তুমি টিচার বা এল্ডার বা তোমার বয়োজ্যেষ্ঠ যিয়ে হোক বাস এটো তুমি এল্ডার দিব পারা সো ইয়াতে টিচার বা এল্ডার যিকোনো এটা দিলে হৈ যাব punished for his misconduct বেয়া ব্যৱহাৰৰ কাৰণে তাক শাস্তি দিছে নেক্সট 2020 চনত অহা কোৱেশ্চনৰ প্ৰথম কোৱেশ্চন হৈছে I do not know his brother so answer হৈছে his brother is not known to me ইয়াতে by হ'ব লাগিছিল কিন্তু টু হল কাৰণ কিছুমান ওয়ার্ড আছে মানে প্রিপজিশনৰ খেল এইবিলাক তোমালোকক প্রিপজিশনৰ ভিডিও দিম তোমালোকে এই চ্যানেলটো যদি সাবস্ক্রাইব কৰা নাই এতিয়ালৈকে সাবস্ক্রাইবটো কৰি লবা আৰু কাষৰ নোটিফিকেশন বেল আইকনটো টিপি ৰাখিবা তেতিয়া হলে যেতিয়া ভিডিও দিম তুমি এই ভিডিওটো নোটিফিকেশন পাবা সো ইয়াতে চোৱা his brother এটো his brother সাবজেক্ট আহি গল তাৰ পিছত his brother অনুযায়ী এটো verb is হল আৰু not known ইয়াতে by হ'ব লাগিছিল সো by ৰ হলনি যেটো known আছে সো ইয়াৰ লগত টু বহে তোমালোকে মনত ৰাখিবা এটো তাৰ পিছত এটো I আছিল I ৰ অবজেক্ট হ'ব next question আছে English is spoken by many people all over the world so your answer চোৱা many people speak English all over the world so ভিডিওটো যদি ভাল লাগে তেতিয়াহলে লাইক কৰি দিবা আৰু বন্ধুবোৰকো ভিডিওটো শেয়াৰ কৰিবা ধন্যবাদ